Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো মোহাম্মদ বিন তুগলকৰ বিষয়ে। মোহাম্মদ বিন তুগলক গিয়াসউদ্দিন তুগলকৰ পুত্ৰ আছিল। তেওঁৰ প্ৰকৃত নাম আছিল উলুগ খান আৰু যেই তেওঁ ৰজা হয় তেওঁ মোহাম্মদ বিন তুগলকৰ নাম লৈ ৰাজপাট আৰোহণ কৰিছিল। মোহাম্মদ বিন তুগলকে যেতিয়া ৰাজত্ব কৰি আছিল সেই সময়তে মৰক্কোৰ এজন ভ্ৰমণকাৰী যাৰ নাম আছিল ইবন বতুতা ভাৰতলৈ আহিছিল। ইয়াৰ পিছতে আমি দেখিবলৈ পাওঁ যে মোহাম্মদ বিন তুগলকে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টৰ সৃষ্টি কৰিছিল। উচ্চমানৰ শস্যৰ খেতিক উৎসাহিত কৰিবলৈ তেওঁ এটা ডিপাৰ্টমেন্টৰ সৃষ্টি কৰিছিল, এটা বিভাগৰ সৃষ্টি কৰিছিল আৰু সেই বিভাগটোৰ নাম দিছিল দিৱানী কোহি। ইয়াৰ লগে লগে সম্ভ্ৰান্ত লোকসকলক তেওঁলোকৰ পটভূমি নিৰ্বিশেষে তেওঁ যোগ্যতাৰ ভিত্তিত নিযুক্তি দিছিল। যোগ্যতাৰ ভিত্তিত মানে হৈছে মেৰিট বেচিছ। তেওঁ মেৰিট বেচিছত তেওঁলোকক নিযুক্তি দিছিল, এপইন্টমেন্ট দিছিল। ইয়াৰ লগে লগে ৰাজধানী পৰিৱৰ্তন, গংগা যমুনাৰ দুৱাৰ অঞ্চলত কৰ বৃদ্ধি, ৰূপৰ টংকা মুদ্ৰাৰ সমতুল্য ব্ৰঞ্জৰ টোকেন মুদ্ৰাৰ প্ৰৱৰ্তন ইত্যাদি ধৰণৰ তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষামূলক নীতি গ্ৰহণ কৰিছিল, যিদৰে মই ইয়াত মেনশ্যন কৰি থৈছো। এতিয়া মোহাম্মদ বিন তুগলক তেওঁ এজন বহুত পঢ়া শুনা মানুহ আছিল, এজন বহুত বিদ্যান মানুহ আছিল। যদিও তেওঁ নিজৰ যেতিয়া ৰাজকাৰ্য চলাই আছিলে তেওঁ এনেকুৱা কিছুমান ডিসিশনস লৈছিলে, এনেকুৱা কিছুমান তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিলে যিসমূহ সিদ্ধান্তৰ পৰা তেওঁ যিমান সুবিধা হ'ব লাগিছিলে সিমান তেওঁ অসুবিধাৰে সন্মুখীন হৈছিলে আৰু সেইবাবে মানুহে তেওঁক জ্ঞানী মূৰ্খ ৰজা বুলিও কয়। আৰু ইয়াৰ লগে লগে আমি পিছত কি দেখিবলৈ পাওঁ যে 1351 চনত তেওঁ হিন্দ অভিমুখে যাত্ৰা কৰি আছিলে আৰু হিন্দ অভিমুখে যাত্ৰা কৰি থকাৰ অৱস্থাতেই মোহাম্মদ বিন তুগলকৰ মৃত্যু ঘটে। ধন্যবাদ।